এটা কথা অনুভৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে এই যে সমন্বয় এখন ক্ষেত্ৰ আমাৰ অসমবাসীক দি থৈ গ'ল অসমবাসীক এতিয়া নহয় বিশ্বতে এখন সমন্বয় ক্ষেত্ৰ দিলে সেই কথাটোৱে হ'ল যে আজি ইজৰাইলৰ পৰা আহি এই ছোৱালীয়ে ইয়াত মুখা শিকিছে গতিকে এইটোত কোনো কলাৰ লগত কোনো জাতি বৰ্ণ ভাষা ইয়াৰ কোনো সম্পৰ্ক নাই কলাই সকলোক আনন্দ দিব পাৰে আৰু আনন্দ দিব পৰাটোৱে হ'ল আমাৰ সমন্বয়ৰ এক কলাৰ যোগেদি সেই গুৰুজনাই আজি পৰা 500 বছৰ আগতে দি থৈ গ'ল এই মুখা সংস্কৃতি আৰু এই মুখা সংস্কৃতিৰ লগত এতিয়া ইজৰাইল ফ্ৰান্স জাৰ্মানী যত বিদেশী লোকসকলে যি কলাক ভাল পায় আৰু সেই কলাক ভাল পোৱা সকলে ইয়াত মুখা শিকি আছে আমি ভাবি এটো আমি গৌৰৱ কৰিব পাৰিছো যে গুৰুজনাৰ এই কৃষ্টিসমূহ আজি এওঁলোকৰ এই শিক্ষাৰ যোগেদি তেওঁলোকে সেই মুখা লৈ গৈ ইজৰাইলত সজাই ৰাখিব গতিকে এইবিলাকেই হ'ল আমাৰ মূল বিষয় আৰু এই মূল বিষয়বিলাক আমি সদায় ৰক্ষা কৰি আমি সকলো মিলিজুলি এই অসমখন আমি সুন্দৰকে আমি কলা সংস্কৃতিক ভাল পাব লাগিব আৰু ভাল পালে এখন সুস্থ সমাজ গঢ়ি উঠিব সেইটোৱে হ'ল আমাৰ মনৰ কথা I'm from Israel. Yes, So it's very very exciting and איך אומרים מעניין? Interesting. We make the mask from the beginning. Yes. And it was amazing. Look. Yeah, I make this here. Boruja. Yeah. Yeah. And I come every morning to do more parts on the mask. How many days? Maybe 4 days. 4 days. So 5 days it's all. Something like that. 2 weeks I am in Majuli. Majuli. Good. It's all the people so nice and the view it's beautiful. Quiet and peaceful. Yeah, and quiet and peaceful. Thank you. Israel. Yes, I make mask. This one, but smaller, and it's amazing. We love to make things with the hands, and we love the culture and the people, and it's very beautiful and quiet, and that's it. I think. মোৰ নাম খগেন গোস্বামী আৰু আমি গৌৰৱান্বিত হৈছোঁ যে 13 নদী 7 সাগৰ পাৰ হৈ তেওঁলোকে 7 সাগৰ 13 নদী পাৰ হৈ ইয়াতে মাজুলীত উপস্থিত হৈ তেওঁলোকে মুখা শিল্পৰ প্ৰতি আকৃষ্ট হৈছে আৰু তেওঁলোক 2 গৰাকী আহিছে ইজৰাইলৰ পৰা আজি তেওঁলোকে 2 সপ্তাহ ধৰি মাজুলীত আছে আৰু মাজুলীত তেওঁলোকে বিভিন্ন কলা সংস্কৃতিৰ লগত পৰিচয় হোৱাৰ পাছতে তেওঁলোকে মুখা শিক্ষা গ্ৰহণ কৰিবলৈ আছে আজি আমাৰ চতুৰ্থ দিনা তেওঁলোকে মুখা শিক্ষা গ্ৰহণ কৰিছে আৰু আমাৰ লগতে আমাৰ গুৰু তেখেত পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী দেৱৰ নেতৃত্বত তেখেতৰ সাহসতে আমি তেওঁলোককে মুখা শিক্ষা দিবলৈ যত্নবান হৈছো খুব মনোযোগেৰে শিকিছে খুব সোনকালে তেওঁলোকে আয়ত্ত কৰিব পাৰিছে খুব ভাল লগা আসলতে আমি গৌৰৱবোধ কৰিছো গুৰু সংস্কৃতি এনেধৰণে আগুৱাই যোৱাৰ কাৰণে তেওঁলোক আহিছে আৰু কালিলৈকে শিকিব তাৰপিছত পৰহিলে তেওঁলোকে মাজুলীৰ পৰা বিদায় ল'ব আৰু 2 গৰাকী এখন হনুমানৰ আৰু এখন গৌদ্ৰ মুখা বনাইছে আৰু সঁচাকৈ গুৰু সংস্কৃতি এনেকৈ বিদেশলৈ যেতিয়া যাত্ৰা কৰিছে আমাৰ কাৰণে খুব শুভ লক্ষণ বুলি আমি ভাবিছো আৰু সকলোৰে আমি আশীৰ্বাদ বিচাৰিছো ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990173330 লগতে 70990171110 নম্বৰত